মছজিদত শেষৰবাৰৰ বাবে আজান দিলে এজন যুৱকে। মছজিদ উচ্ছেদ কৰাৰ সময়ত সাহসী যুৱকজনে দিলে আজান। আজান সম্পন্ন কৰি অচেতন হৈ পৰিল যুৱকজন। গোৱালপাৰাৰ উচ্ছেদস্থলীত এখন মছজিদৰ দৃশ্য এয়া। গোৱালপাৰাত উচ্ছেদ চলি থকাৰ মাজতেই দেখা গ'ল এক হৃদয় বিদাৰক দৃশ্য। ইছলামধৰ্মী লোকৰ উপাসনাস্থলী পবিত্ৰ মছজিদ উচ্ছেদ কৰাৰ সময়ত এজন যুৱকে দিলে আজান। কোনোবাই কৈছে আজানটো দিব দিয়ক, পিছত ভাঙক, কোনেও হাল্লা নকৰে। আপুনি কল্পনা কৰক এজন মুছলিম লোকৰ বাবে কিমান হৃদয় বিদাৰক দৃশ্য এয়া। মাথো এয়া নহয়, আজান দিয়াৰ পিছত অচেতন হৈ পৰিল যুৱকজন। তাৰ পিছত যুৱকজনক আঁতৰাই প্ৰশাসনে পুনৰ আৰম্ভ কৰে উচ্ছেদ কাৰ্য। চাওক এই সম্পূৰ্ণ ভিডিঅ' আৰু শ্বেয়াৰ কৰি বিয়পাই দিয়ক সমগ্ৰ মুছলিম সমাজলৈ। যাবই যাবই কেউ জীবন দিব তবে যাব। ক্ষমা হইতে না আজানটা শেষ করবেন তারপরে ভাঙব। ঠিক আছে ঠিক আছে হাল্লা নকরে পানি লয়ে যাচ্ছে। ড্রাইভার আগে আন ভাঙো।